নমস্কাৰ এগৰাকী মুছলমান ব্যক্তি যিগৰাকীয়ে দিনো নিজৰ ঘৰত তেখেতে শিৱ আৰাধনা কৰি আহিছে ঘৰতে শিৱ মন্দিৰ স্থাপন কৰিছে মুছলমান ব্যক্তিগৰাকী যাৰ নাম হৈছে সাইবুৰ আলী আৰু সাইবুৰ আলীয়ে নিজৰ ঘৰতে এটা শিৱ মন্দিৰ স্থাপন কৰিছে আৰু তাৰ পাছতে নিতো শিৱ আৰাধনা কৰিছে আৰু বিশেষ দাবী কৰিছে যে তেখেতে সপোনত শিৱক দেখিছে আৰু শিৱই তেখেতক বহুত কিবা কিবি দিছে আৰু তাৰ পাছতে তেখেতে এটা মানুহৰ বিভিন্ন ৰোগ তেখেতে নিৰ্মূল কৰিব পাৰে সমাধান কৰিব পাৰে বুলিও দাবী কৰিছে আৰু এইগৰাকী গোলকগঞ্জৰ সাইবুৰ আলীৰ কাণ্ডক লৈ এতিয়া সকলো হতভম্ব হৈ পৰিছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম মহাদেৱক একান্ত ভক্তি ভাৱেৰে আৰাধনা এজন মুছলমান ব্যক্তিৰ আৰু সাইবুৰ আলীয়ে পূজা অৰ্চনা কৰে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰিছে এগৰাকী মুছলমান ব্যক্তিয়ে সাইবুৰ আলীয়ে ঘৰত নিৰ্মাণ কৰি লৈছে এটা শিৱ মন্দিৰ নিজ ঘৰত এটা শিৱ মন্দিৰ নিৰ্মাণ কৰি লৈছে আৰু বিগত দুটা বছৰে মুছলমান হৈ সাইবুৰ আলীয়ে কৰি আহিছে শিৱ পূজা আৰু সাইবুৰ আলীৰ দাবী যে শিৱই তেখেতক বহুত কিবা কিবি দিছে মহাদেৱে আৰু ইফালে বহু ৰোগৰ বিধানো দিয়ে শিৱ ভক্ত সাইবুৰে আৰু মানুহৰ শৰীৰৰ বিভিন্ন ৰোগৰ সমাধান আছে সাইবুৰ আলীৰ হাতত আৰু এই দাবী কৰিছে শিৱ ভক্ত সাইবুৰ আলীয়ে যাৰ বাবে প্ৰতিদিনে সাইবুৰক সাক্ষাৎ কৰিবলৈ আহে বহু ভক্ত আৰু সামাজিক মাধ্যমত ভাইৰেল হৈছে সাইবুৰৰ শিৱ পূজাৰ দৃশ্য সাইবুৰ আলীয়ে শিৱ পূজা কৰা দৃশ্য বন্দী হৈছে কেমেৰাত আৰু তাৰ পাছতে সামাজিক মাধ্যমত ভাইৰেল হৈছে এগৰাকী মুছলমান হৈ শিৱ পূজা কৰাক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু শিৱ পূজা কৰা সাইবুৰ আলীৰ ঘৰ হৈছে ধুবুৰীৰ গোলকগঞ্জত আমি পুনৰবাৰলৈ কৰিছোঁ মহাদেৱক একান্ত ভক্তি ভাৱেৰে আৰাধনা কৰে এগৰাকী মুছলমান ব্যক্তি আমি দৃশ্যাংশ দেখুৱাম দৃশ্যাংশ মন কৰক সাইবুৰ আলী নামৰ এগৰাকী মুছলমান ব্যক্তিয়ে কেনেদৰে পূজা অৰ্চনা কৰিছে দেৱাদিদেৱ মহাদেৱক আমি দৃশ্যাংশ দেখাইছোঁ এনেদৰে নিজৰ ঘৰতে এইগৰাকী মুছলমান সাইবুৰ আলীয়ে এটা মন্দিৰ স্থাপন কৰিছে মন্দিৰ স্থাপন কৰি অহৰহ পূজা অৰ্চনা কৰি আহিছে নিতৌ তেখেতে দেৱাদিদেৱ মহাদেৱক পূজা অৰ্চনা কৰে আৰাধনা কৰে আৰু এনেদৰে ঘৰত এটা শিৱ মন্দিৰ স্থাপন কৰি ধূপ দ্ৰব্য নৈবেদ্যৰে পূজা অৰ্চনা কৰি আহিছে কিন্তু তেখেত ইছলামিক ধৰ্মৰ মুছলমান ধৰ্মৰ এগৰাকী লোক যাৰ নাম হৈছে সাইবুৰ আলী ইছলাম ধৰ্মৰ নিজ ধৰ্ম ইছলাম তথাপিও তেখেতে হিন্দু ধৰ্মৰ আৰাধ্য দেৱতাক পূজা অৰ্চনা কৰিছে আমি সেই দৃশ্যাংশ দেখাইছোঁ কেনেদৰে পূজা অৰ্চনা কৰিছে বিভিন্ন মানুহৰ শৰীৰৰ বিভিন্ন ৰোগৰ সমাধানো সাইবুৰ আলীৰ হাতত আছে বুলি দাবী কৰিছে কিয়নো তেখেতে যি বিধান দিয়ে সেই বিধানৰ মতে মানুহৰ ৰোগ মহিমূৰ হয় নাইকিয়া হৈ যায় বুলি দাবী কৰিছে আমি দৃশ্যাংশ দেখাইছোঁ তেখেতৰ মন্দিৰ এটা স্থাপন কৰিছে শিৱ মন্দিৰ য'ত শিৱৰ পূজা ফটো আছে দেৱাদিদেৱ শিৱৰ ফটো আছে আৰু সেই ফটোত মাল্যপৰ্পণ কৰা দেখিবলৈ পোৱা গৈছে দৃশ্যাংশ মন কৰক এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাম শিৱ পূজা কৰা সাইবুৰ আলীৰ ঘৰৰ এনেদৰে ধুবুৰীত এইগৰাকী সাইবুৰ আলীৰ ঘৰ আৰু তেখেতে ঘৰতেই এটা শিৱ মন্দিৰ স্থাপন কৰি লৈছে আৰু শিৱ মন্দিৰটো স্থাপন কৰি তেখেতে অহৰহ শিৱ পূজা কৰি আহিছে দৈনিক নিতৌ তেখেতে শিৱ পূজা কৰে সাইবুৰ আলীয়ে ঘৰত নিৰ্মাণ কৰি লৈছে এটা শিৱ মন্দিৰ আৰু এই শিৱ মন্দিৰটোতেই তেখেতে শিৱ পূজা কৰি আহিছে আৰু এইগৰাকী সাইবুৰ আলীক সাক্ষাৎ কৰিবৰ বাবে বহু দূৰ দূৰণিৰ পৰাও লোক আহে কিয়নো বিশ্বাস কৰে যে সাইবুৰ আলীয়ে চুই দিলেই বা কিবা বিধান দিলেই মানুহৰ ৰোগ নাইকিয়া হৈ পৰে বিভিন্ন সমস্যাৰ পৰা সমাধান লাভ কৰে মানুহে আৰু সেই বিশ্বাস আছে যাৰ বাবে ধুবুৰীৰ গোলকগঞ্জৰ এইগৰাকী সাইবুৰ আলীৰ সেই মন্দিৰ পৰিদৰ্শন কৰিবলৈ সকলো যায় সকলোৱে পৰিদৰ্শন কৰে আৰু তাৰ পাছতে সাক্ষাৎ কৰে সাইবুৰ আলীক আৰু সাইবুৰ আলীৰ দাবী যে শিৱই তেখেতক বহুত কিবা কিবি দিছে গতিকে তেখেতে কিবা ঐশ্বৰিক শক্তি আছে বিশেষ শক্তিৰ বাবেই তেখেতে মানুহৰ ৰোগ নাইকিয়া কৰি দিব পাৰে বুলিও এতিয়া দাবী কৰিছে সাইবুৰ আলীয়ে কিছু মন্তব্য আছে স্থানীয় লোকৰ মাজত এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে কিয়নো এগৰাকী ইছলাম ধৰ্মৰ হৈ মুছলমান ধৰ্মীয় লোক হৈ তেখেতে হিন্দুৰ আৰাধ্য দেৱতা মহাদেৱক পূজা অৰ্চনা কৰিছে ঘৰত শিৱ মন্দিৰ স্থাপন কৰিছে সাইবুৰ আলীয়ে মুছলিম হৈ সাইবুৰ আলীয়ে ঘৰত শিৱ পূজা কৰাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে একাংশ লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কিছু লোকৰ মন্তব্য আমাৰ হাতত আহি পৰিছে আমি মন্তব্য আগবঢ়াৰো চেষ্টা কৰিম দেখি আর কি আছে বস্তু আছে দেবতা আছে মন্দির আছে ঘর কিন্তু নিজে নিজে জাগে
অত পৌরসভা হয়েছে যে কবরেজ মিলিয়ে, আর রুগীও আছে দুই একটা, ওটাও আমরা দেখি গাঁও গ্রামত যখন থাকি, ওটা তো দেখা খাবে। আসলে যে রুগী একটা একটু নষ্ট ভালো হয়ে গেল, ইনশাল্লাহ কোনো অসুবিধা নাই। যে কোনো ইমিউনিটি বেমার হলেও এটি ইনশাল্লাহ অনেক রেহাই পাবে আর ভালো হবে, আমার দীর্ঘ বিশ্বাস আছে আর কি। যেটুকু নিজে স্বয়ং দেখি তো, এতটুকু আমার ভাষণ। হ্যাঁ, মন্দির আছে, বারান্দাত মন্দির আছে, ওটা শিব আছে, মনসা আছে, আরো একটা বস্তু আছে, মানে মোটামুটি 3-4টে জিনিস আছে আর কি। এটা মোটামুটি 6 বছর 6 বছর হবে। পুজোগুলা ওই যে উনিই করে আর কি, ওই যার কবরেজটাই করে ওই জাগে কারামাত করে দিলাম সাইবুর আলী। অত দেবতার দ্বারা সবকিছু কাম হয়, ইনশাল্লাহ ভালো হয়ে যায়। গ্রামের নাম হল চাহরবালাজন। আমরা দেখি আর কি, আছে বস্তু আছে, দেবতা আছে। মালাটা উঠে দেবে, তারপরে চলে যাবো। হ্যাঁ, Assalamualaikum. হাতে খাই ফ্রেশ মানুষ আর তোমার কেমন ভালো ভালো আছে আছে আচ্ছা আচ্ছা